ৰাতিপুৱাই উঠি দেখিলোঁ বতৰটো ডাৱৰীয়া। যিহেতু আজি জন্মাষ্টমী, ঘৰৰ সকলো কাম কৰিবলগীয়া আছে, সেয়ে সকলো কৰি মেলি গেছত গাখীৰখিনি প্ৰথমে উঠাই দিছোঁ, লগতে চাহখিনিও এফালে বহাই দিছোঁ। আৰু যিহেতু ছোৱালীজনী আছে, সেয়েহে ভাবিলোঁ তাইক ৰাতিপুৱাতে কিবা এটা খুৱাই ল'ব পাৰিলে দুপৰীয়ালৈকে আৰু চিন্তা নাথাকে, খেলি থাকিব ধুনীয়াকৈ। সেয়েহে মই ভাবিলোঁ অকণমান ভেন্দি ভাজি দিওঁ, ইফালে কেইটামান ভাতো উঠাই দিছোঁ তাইৰ বাবে। আৰু আমাৰ বাকীকেইটা এনেকৈ ৰাতিপুৱা ভাত খোৱা নহয়, সেয়েহে মই মোৰ বাবে চাহকাপ বাকি লৈছোঁ আৰু তাইৰ ভাতকেইটাও হৈ গ'ল। লগতে মানুহজনক চাহকাপ দিওঁ বুলি দোকানলৈকে লৈ আহিলোঁ। তেওঁ ধুনীয়াকৈ বৰষুণ বতৰ যে মোবাইল চাই বেঞ্চিখনতে বহি আছে। আচলতে মনবোৰ এনেকুৱাই, আমি যিহেতু নাৰীসকল এখন সমাজৰ পৰা বিয়া হৈ আহি আন এখন সমাজৰ লগত মিলিবলগীয়া হয়, সেয়েহে ওচৰ চুবুৰীয়া সকলোকে আপোন বুলি ভাবিবলগীয়া হয়। ইয়াৰ সম্বন্ধত দেউৰ হয় ওচৰৰে, তেওঁলোকে ক'লে বোলে বৌ আজি ইয়াতে খিচাৰি খাম, সেয়েহে ময়ো বনালোঁ। খাই মেলি সকলোৱে লাগি ভাগি কামখিনি কৰি ঘৰৰ কাপোৰযোৰ পিন্ধি আকৌ নামঘৰলৈ আহিছোঁ। নামঘৰত কৈছে যে গোপিনীসকলে আজি লাৰু বান্ধিব, আৰু মই আহি দেখিছোঁ ইতিমধ্যে লাৰু বন্ধা কাম আধা আধি শেষেই হৈছে। যিহেতু মোৰ অকণমান দেৰি হ'ল আহোঁতে, আৰু আছে বাৰু কাম বাকীখিনি কৰিবলগীয়াও আছে। যিহেতু ৰাতিলৈকে আমাৰ নামঘৰতে খোৱাৰ আয়োজন কৰা হৈছে, আৰু শেষত আমাৰ নাৰিকল অকণমান কমি গ'ল, সেয়েহে দাদা আৰু ভাইটিয়ে ধুনীয়াকৈ আনি পেলাই আমাক ৰুকি দিব, আৰু যিহেতু ৰুকিবলৈ সময় লাগে। আৰু মই ধুনীয়াকৈ বোলো আপোনালোকে লাৰুখিনি বান্ধক, মই চব্জিকে কাটো বুলি তাৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ। আহি পেলাই দেখিছোঁ বাহিৰত ইমান ধুনীয়াকৈ বতাহ বলি আছে, দেখিছেনে? বতাহজাক একদম চেঁচা, আৰু লগতে বতৰটো ডাৱৰীয়া, বৰষুণো দি আছে এফালে। আৰু দেহ মন দুয়োটাই হাত কৰি পেলাইছে। বতাহজাক ইমান ধুনীয়া, পৰিৱেশটো ইমান ধুনীয়া, দেখিছেনে? ভাল লাগিছে। লগতে এয়া দেখিছেনে, আয়তীসকলৰ মাজত থাকিলে মনবোৰ কিমান ধুনীয়া ফূৰ্তি হৈ থাকে। বৌয়ে দেখিছেনে মাজতে ধুনীয়াকৈ এক্টিং কৰি পেলাই আমাক জমাইছে। এইবিলাকে আচলতে আমাৰ যিকোনো উৎসৱ পাৰ্বণত আমি সকলোৱে একত্ৰিত হ'বলৈ চেষ্টা কৰোঁ, আৰু এনেদৰে হাঁহি ধেমালি কৰি মনবোৰ আমি সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু আমি সদায় সহজতে ঘৰৰ পৰা ওলাব নোৱাৰোঁ, সেয়েহে উৎসৱ পাৰ্বণতে আমি এনেদৰে একত্ৰিত হ'বলৈ চেষ্টা কৰোঁ। আৰু খুব ধুনীয়া এক্টিং কৰে তেওঁ। মই এইফালে ওলাই আহি পেলাই চব্জি কটাত লাগিলোঁহি, আৰু পিছফালে যে বহি আছে দাদাজনে ধুনীয়াকৈ ৰঙালাওখিনি আমাক বাকলি এৰুৱাই দিছে। যিহেতু ৰঙালাওটো কাটিবলৈ অকণমান টান পাওঁ, সেয়েহে ধুনীয়াকৈ চব্জিখিনি কাটি মেলি থাকোঁতে আহিলে নহয় ডাঙৰকৈ ভূমিকম্প এটা। সকলোৱে তাৰ পৰা উঠিলোঁ। আকৌ মই ঘৰমুৱা হওঁতে দেখিছে নাই, আন্ধাৰ নামিলে, এইফালে চিপচিপীয়া বৰষুণ, গোটেই আধা তিতিছোৱে। আকৌ মোৰ আহি পেলাই কাম আছে মোৰ ৰাধাজনীক উলিয়াই দিবলৈ। তাইক ধুনীয়াকৈ উলিয়াই মেলি দি মই যেতিয়ালৈকে নামঘৰ পাওঁ তেতিয়ালৈকে নাম ভাঙিছে। আচলতে 3টা মানুহৰ নাম আছিলে, মই আধাতে ঘৰত যাবলগীয়া হ'ল যে, সেয়েহে ভালকৈ নেদেখিলোঁ। মই খুব ভাল পাওঁ পিছৰখিনি চাই পেলাই। সেয়াই আৰু আজিলৈ আহিছোঁ, বাই।